না না ওইটা না, যেটা কাজ হবে এটা তো কাজ, ওইটা কেন সমালোচনা করবো? যেটা কাজ হয় না এটা তো সমালোচনা করবোই, কিন্তু আপনি যে কুত্তা, না 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 আপনি কেন বললেন যে কুত্তাগুলো ভুগতেছে, মানে কি আমরা কি কুত্তা বললেন? আজি আমি আকৌ এটা বিষয় আচলতে আমি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বিচাৰিছিলোঁ, কিয়নো আপোনালোকে জানে আমি প্ৰায় যোৱা 3 তাৰিখৰ পৰা ধাৰাবাহিকভাৱে ফকীৰাগ্ৰাম, গোমা, শ্ৰীৰামপুৰ এই সমষ্টিৰ বিভিন্ন সংখ্যালঘু এলেকাত আচলতে উন্নয়ন হৈছিল নে নাই সেইটো ক্ষেত্ৰত আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমচু, বিটিআৰ সমিতি, লগতে আমাৰ বিভিন্ন যিবিলাক জিলা সমিতি আছে, জিলা সমিতিৰ সজাতি দল আমি সোমাইছিলোঁ আৰু বিভিন্ন অঞ্চল আমি পৰিভ্ৰমণ কৰিছিলোঁ। আচলতে আমাৰ অঞ্চলসমূহত কি ধৰণে উন্নয়ন হৈছে আৰু ৰাইজে আচলতে আমাক বাৰে বাৰে কৈ আছিলে যে এই আমাৰ অঞ্চলসমূহৰ সমস্যাসমূহৰ কথা, যাৰ কাৰণে আমি সেইখিনি কথা যে জনপ্ৰতিনিধিসকলে নিৰ্বাচনত জয়ী হোৱাৰ পিছত প্ৰতিশ্ৰুতি ৰক্ষা নকৰাৰ স্বাৰ্থত তেখেতসকলৰ বিৰুদ্ধে আৰু ৰাইজৰ যিখিনি সমস্যা আমি সংবাদ মাধ্যমৰ জৰিয়তে উপস্থাপন কৰিছিলোঁ, সংবাদ মাধ্যমৰ জৰিয়তে উপস্থাপন কৰাটো আচলতে ভুল আছিল নেকি, যাৰ কাৰণে আপোনালোকে জানে শ্ৰীৰামপুৰ মানে সমষ্টিৰ সন্মানীয় যিজন ইএম সজল কুমাৰ সিং ডাঙৰীয়াই যি ধৰণে আমাৰ গোসাইগাঁও জিলা সমিতিৰ সভাপতি সাদ্দাম হুছেইন ডাঙৰীয়াক মানে যি ধৰণে ফোন যোগে মানে তেখেতে অডিঅ' এটা মানে হোৱাটছআপত কল কৰি পেলাই যাতে ৰেকৰ্ডিং কৰিব নোৱাৰে এনেকুৱা এটা পৰিৱেশ তেখেতে তৈয়াৰ কৰি পেলাই ফোন কৰি ধমকি দিছিল, ভাবুকি প্ৰদান কৰিছিল, দুৰ্ব্যৱহাৰ কৰিছিল। এজন আচলতে জনপ্ৰতিনিধিৰ মুখত যেনেকুৱা ধৰণৰ মানে চিন্তাধাৰা হ'ব লাগে, যেনেকুৱা ধৰণৰ কথা বতৰা হ'ব লাগে, কিন্তু আমি দেখিবলৈ পাইছোঁ তেখেতৰ কথা বতৰাবিলাক মাৰ্জিত নহয়, অগণতান্ত্ৰিক কথা বতৰা, যাৰ কাৰণে আমি সিদিনাই লগে লগে আমি 4 তাৰিখে কোকৰাঝাৰ প্ৰেছ ক্লাবত ইয়াৰ বিৰুদ্ধে তেখেতক আমি মানে স্পষ্টভাৱে কৈছোঁ যে বিটিআৰ সমিতিৰ তৰফৰ পৰা তেখেতক আমি 24 ঘণ্টা সময় দিছিলোঁ, কিন্তু 24 ঘণ্টা উকলি যোৱাৰ পিছত আমি দেখিবলৈ পাইছোঁ সংবাদ মাধ্যমত তেখেতে যিটো কথা কৈছে। যোৱাকালি সভা এখনত যেতিয়া সাংবাদিকে এজনে প্ৰশ্ন কৰিছিল, প্ৰশ্নৰ উত্তৰত তেখেতে কৈছে মই কোনো ধৰণৰ ধমকি দিয়া নাই বা ভাবুকি দিয়া নাই, মই কথাখিনি কৈছোঁ তেখেতে ভাল কাম কৰিছে বুলি কৈছে। যদি তেখেতে ভাল কাম কৰিছে, আমি যদি তেখেতক যিখিনি তেখেতে কাম কৰণীয় সেইখিনি নকৰাৰ পিছত তেখেতক আমি সংবাদ মাধ্যমৰ জৰিয়তে কামখিনি কৰাৰ কাৰণে আহ্বান জনাইছোঁ, তাততো বেয়া পাবলগীয়া নাই। আৰু নেমচুৰ বিটিআৰ সমিতিত তেখেতৰ লগত ব্যক্তিগত কোনো ধৰণৰ মানে কিবা শত্ৰুমি নাই, আমাৰ শত্ৰুতা নাই, তেখেতক আমি সহযোগ কৰিছোঁ, তেখেতে কাম কৰক, তাত ক'বলগীয়া নাই। কিন্তু এতিয়া আমি স্পষ্টভাৱে কৈছোঁ তেখেতৰ কথাত আমি জল পট আমি প্ৰমাণ পাইছোঁ যে তেখেতে কোনো কাৰণত সংবাদ মাধ্যমৰ জৰিয়তে আহি নেমচুৰ ল'ৰাক ক্ষমা নোখোজে, তেখেতে যে মানে দাবী ধমকি দিলে সেইটো তেখেতে অপৰাধ বুলি অনুভৱ কৰা নাই। যাৰ কাৰণে এতিয়া যিহেতু অহাকালি পবিত্ৰ ঈদ, এই পবিত্ৰ ঈদৰ দিনৰ পিছৰ পৰাই আমি তেখেতৰ বিৰুদ্ধে গোমা অঞ্চলত তেখেতে মানে যিসকল আমাৰ সংখ্যালঘু এলেকাত যদি তেখেতে সোমাই নিৰ্বাচনী প্ৰচাৰ চলায়, কিন্তু আমাৰ নেমচু, বিটিআৰ সমিতি, গোসাইগাঁও জিলা সমিতি আৰু বিভিন্ন অঞ্চলত এতিয়া আমি আঞ্চলিকৰ লগত সহযোগ কৰি পেলাই কিন্তু তেখেতৰ বিৰুদ্ধে প্ৰতিবাদৰ যিটো আমাৰ যি ভাষা, এই প্ৰতিবাদৰ ভাষাৰ কাৰণে তেখেতে সন্মুখী হ'বলৈ ৰেডি থাকক। আমি ঈদৰ পিছৰ পৰা তেখেতে য'তে যাব, তেখেতে যিবিলাক নিৰ্বাচনী প্ৰচাৰ চলাব, সেই নিৰ্বাচনী প্ৰচাৰত কিন্তু আমি তেখেতৰ বিৰুদ্ধে প্ৰতিবাদী যি আমাৰ প্ৰতিবাদ হ'ব, এই প্ৰতিবাদ কিন্তু তেখেতে মুখামুখি হ'বলৈ সাজু থাকক। স্পষ্ট কথা, যেতিয়ালৈকে সজল সিং ডাঙৰীয়াই এই যি তেখেতে ফোন কৰি ভাবুকি দিছে, তেখেতে দুৰ্ব্যৱহাৰ কৰিছে, কুকুৰৰ নিচিনা ভুকি থকা এনেকুৱা ধৰণৰ অমাৰ্জিত শব্দ ব্যৱহাৰ কৰিছে, এই শব্দবিলাক, এই কথা বতৰাবিলাক যদি তেখেতে সংবাদ মাধ্যমৰ জৰিয়তে, মই আকৌ কৈছোঁ যে তেখেতে ভুল স্বীকাৰ নকৰে, তেখেতে যদি ক্ষমা নিবিচাৰে, তেতিয়াহ'লে কিন্তু আমাৰ প্ৰতিবাদৰ সন্মুখীন হ'বলৈ কিন্তু তেখেতে সজল সিং ডাঙৰীয়া সাজু থাকিবলৈ অনুৰোধ জনাইছোঁ তেখেতক। फरायसाफोरनि थाखाय मोनसे फोसावथाय। सोलोंथाइ बोसोर 2025-2026 नि थाखाय फरायसाफोरनि गोदानै मुं थिसननाय लानानै फैदों डक्टर शोभा ब्रह्म मिउजिक एन्ड फाइन आर्ट्स कलेजआ। क'क्राझार सहरनि साखाथि हाब्रुबारियाव थानाय डक्टर शोभा ब्रह्म मिउजिक एन्ड फाइन आर्ट्स कलेजआव दासान्दि बेचेलर अफ फाइन आर्ट्स आरो बेचेलर अफ मिउजिक आयदानि मुं थिसननाया सोलिगासिनो। बेचेलर अफ फाइन आर्ट्स आयदायाव दङ पेइन्टिं, ग्राफिक्स, एप्लाइड आर्ट आरो स्काल्पचार। फारसेथिं बेचेलर अफ मिउजिक आयदायाव हिन्दुस्तानी मिउजिक, भोकाल, कथक डान्स, ताबला, भायलिन, बड'र फक सं, बड'र फक डान्स, सेरजा, सिफुं आरो खामखौ सोलोंनो हागोन। बिटिआरनि गंसेल' मिउजिक एन्ड फाइन आर्ट्स कलेजआव गोसो गोनां फरायसाफोरा मुं थिसनोब्ला अनलाइननि गेजेरजों थिसननो हागोन।
डक्टर शोभा ब्रह्म मिउजिक एन्ड फाइन आर्ट्स कलेजाव मुं थिसननायनि बागै आबुं बाथ्राखौ मिथिनोब्ला नैबे मबाइल नम्बर 9365491257 नङाब्ला 9085292451 आव थोंजों फोनांजाब खालामनो हागोन।